হেল্ল' দেওকালে তোমালোকক স্বাগতম। আজি আমি পঢ়িম অংকুৰণ প্ৰথম ভাগ প্ৰথম শ্ৰেণীৰ বাবে পাঠ 11 হাতী পালেগৈ পাৰ। ইমান ডাঙৰ বানপানী কলৈ যাওঁ কি কৰোঁ, সিপাৰে সৌখন পাহাৰ দেখোন, পিছে নদীখন পাৰ হওঁ কেনেকৈ? আজি ইমান ভাগৰ লাগিছে যে নিজে সাঁতুৰি পাৰ হবলৈ মন যোৱা নাই। কোনে মোক সহায় কৰিব? সৌজাক দেখোন হাঁহজনীকে সোধোচোন। হাঁহ ভনী পাৰ কৰাচোন নদীখনি। তুমি ইমান বিয়া গুম লৰাব নোৱাৰো তোমাৰ নোম, হাতীক কৈছে হাঁহে। তাৰ পিছত হাতীয়ে কৈছে নাও ককাই নাওখনি দিবানে চপাই? নাৱে কৈছে নাই নোৱাৰিম, তুমি উঠিলে মই ডুবি মৰিম। তাৰ পিছত কৈছে দলং ভাই দিয়া না নৈখন পাৰ কৰাই। দলঙে কৈছে কোনোবা যুগতে মোক সজা, কেনেকৈ সহিম তোমাৰ বুজা। হাতীয়ে এতিয়া কি কৰা যায়, নিজে নিজে পাৰ নহলে আন উপায় নাই। হাতীয়ে এনেকে কৈছে। তাৰ পিছত চাওঁ আমি আহা হাতীটোৱে কিয় ডুবিব বুলি ভাবিছিল। তাৰ পিছত হাতীটোৱে নৈ পাৰ হবলৈ কাৰ সহায় বিচাৰিছিল। হাঁহে হাতীক কি বুলি কৈছিল, নাওখনে হাতীক কি উত্তৰ দিছিল, দলংখনে কিয় নোৱাৰিম বুলি কৈছিল। সকলো উত্তৰ তোমালোকে ওপৰত পঢ়া পাঠটোত পাই যাবা। ধুনীয়াকে কৰিবাচোন মাইনাহঁত। ভাও দিও আহা হাতী আৰু নিগনিৰ মেল। নিগনি হাতী ককাই তুমি ইমান ডাঙৰ, তোমাৰ পিঠিত উঠি বৰ ভাল লাগেহে। হাতী হয়নে? যি দেখিছো এই বিষয়ত তুমি একেবাৰে নতুন, বেছিকৈ লৰচৰ কৰিলে মোৰ সুৰসুৰণি উঠিব। নিগনি হ'ব দিয়া, এতিয়া কোৱাচোন তুমি সুৰডালেৰে কি কৰা। হাতী মই সুৰেৰে পানী খাওঁ, গা ধুওঁ আৰু গধুৰ বোজা দাঙো। নিগনি মই মোৰ সৰু চোকা দাঁতেৰে কুটি কুটি খাওঁ, কাপোৰ কাগজ আদিও কুটো। তাৰ পিছৰ পৃষ্ঠালৈ যাম এতিয়া আমি। হাতীৰ গাত কিছুমান শব্দ আছে, শব্দবোৰৰ বিপৰীতে অৰ্থ বুজোৱা শব্দবিলাক সুৰৰ পৰা ওলোৱা পানীত আছে। উদাহৰণ দেখুওৱা দৰে লিখো আহা। সৰু ডাঙৰ সৰু, নাই আছে বেছি কম, পুৰণি নতুন, এনেদৰে ৰাতি দিন, ভাল বেয়া, এইদৰে তোমালোকে ধুনীয়াকে শব্দবোৰ মিলাই লিখিবাচোন। বাক্য সজা ওখ দীঘল ডাঙৰ চাপৰ, এটা এটা শব্দৰে তোমালোকে বাক্য সাজি পেলাই ইয়াতে ধুনীয়াকে লিখিবা খালী ঠাইত। তাৰ পিছৰ পৃষ্ঠাত যাম আমি এতিয়া। খালী ঠাই পূৰ কৰা। হাতীৰ সুৰডাল বৰ দীঘল, এনেদৰে গোটেইখিনি পূৰ কৰিবাচোন। আহা পানীত কিহে সাঁতুৰিব পাৰে, সাঁতুৰিব পাৰে তোমালোক কবাচোন কণমাইনাহঁত। চাই লিখা, বিপদত সহায় কৰা ভাল, এইটো গোটেই খালী ঠাইবোৰ পূৰ কৰিবা তোমালোকে। তাৰ পিছত আছে পঢ়ো আহা। বানপানীত ধন জনৰ ক্ষতি হয়। 1950 চনত অসমত বৰ ভূঁইকঁপ হৈছিল। বিপদৰ সময়ত বিতত নহবা। মাজৰ ল আখৰ ৰাখি শব্দ সাজা, যেনে চালনী, ঠিক একেদৰে চিলনি হব। এনেদৰে তোমালোকে খালী ঠাইবোৰ পূৰ কৰিবা। ফুলৰ পৰা আখৰ আনি শব্দ লিখোৱা আহা। ইয়াতে আছে নিগনি, তাৰপিছত হাতী লিখিব পাৰিবা তোমালোকে। এনেদৰে এটা এটাকৈ শব্দ বনাবাচোন। ইয়াতে আমাৰ 11 নম্বৰ পাঠ শেষ হৈ গ'ল, হয়নে নাই কণমানিহঁত? সকলো উত্তৰ লিখি কিনে মোক দেখুৱাবাচোন এবাৰ, চাম তোমালোকে কিমান ধুনীয়াকে উত্তৰ লিখিছা, হয়নে নাই কণমানিহঁত? থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'।